প্ৰিয় দৰ্শক, চন্দশৰ আজি আন এটা নতুন খণ্ডলৈ মই স্বপ্নম বৰুৱাই আপোনাক স্বাগতম জনাইছোঁ। আজি চন্দশৰ অতিথি চুতীয়া গৃহস্থী কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ, লগতে এজন নৃত্য বিশাৰদ গোপাল কৃষ্ণ গোস্বামী। আহক তেওঁৰ লগত চিনাকি হৈ অকণমান কথা পাতোঁ। দাদা, প্ৰথমেই মই আপোনাক আমাৰ চন্দশ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাক এৰি নেহিকো পাম তহাৰি চৰণকো ৰেণুকতকো দি বাৰ কৰ প্ৰদা বাৰ কৰ প্ৰদা বাৰ কৃষ্ণ কৃষ্ণ। প্ৰথমতে আজি আমি যিখন সত্ৰত আছোঁ, চুতীয়া গৃহস্থী কমলাবাৰী সত্ৰ, আপুনি এই সত্ৰৰ সত্ৰাধিকাৰ। এই সত্ৰভাগৰ সম্পৰ্কে, তাৰ ইতিবৃত্তি সম্পৰ্কে অকণমান আমি জানিব বিচাৰোঁ। এই সত্ৰখন আচলতে মাজুলীত যি কমলাবাৰী সত্ৰ আছে তাৰ লগত সম্পৰ্ক। এই কমলাবাৰী সত্ৰত এতিয়ালৈকে বৰ্তমানলৈকে 19 পুৰুষ সত্ৰাধিকাৰ আছে এই পৰিয়ালৰ পৰাই। আৰু যিহেতু এই পৰিয়ালৰ পৰাই কমলাবাৰী সত্ৰত সত্ৰাধিকাৰ হয়, সেয়েহে এই সত্ৰখনক কমলাবাৰী সত্ৰ হয়। আৰু 1818 চনত সত্যবৰদেৱ এজন আমাৰ পৰিয়াল আহিছিলে কৌনুজৰ পৰা, পূৰ্বপুৰুষ কৌনুজৰ পৰা আহি বৰদোৱাত থাকিলে। বৰদোৱাৰ পৰা আহি বাৰভূঞাসকলৰ লগত এই অঞ্চলত বসতি কৰিছিল। কাষতে বাৰভূঞা গাঁও, আৰু এই লুকি বৰদেৱে হৰহৰি মূৰ্তি এভাগ আনিছিলে আৰু মূৰ্তিভাগকে পূজা পাতল কৰি আছিলে। এই কালা পাহাৰৰ আক্ৰমণৰ সময়ত সপোন দেখাইছিলে তেখেতক যে লুকি, মই এতিয়া ইয়াতে এই তাৰমানে হৰিহৰৰ মূৰ্তি ভাগৰ সম্পৰ্কত কৈছোঁ দেই, মই অন্তৰ্ধান হ'ম, তুমি বৰনাৰায়ণপুৰ বুলি কৈছিলোঁ। এই পিছদিনাখন তেওঁ সপোনক সত্য বুলি ভাবি দেখিলে হৰিহৰৰ মূৰ্তি নাই, সেয়েহে সপোনৰ কথাখিনি সত্যত লৈ তেওঁ বৰনাৰায়ণপুৰলৈ গুচি গ'ল। আৰু বহুদিন তাত বসতি কৰাৰ পিছত হৰিচৰণ আতৰি বুলি এজন আছিলে, হৰিচৰণ আতৰিৰ লগত সম্পৰ্ক হৈ গদলা পটোৱাতাৰ সান্নিধ্য লাভ কৰিছিল। সান্নিধ্য লাভ কৰি পিছত গদলা পদ্মাতা বৈকুণ্ঠকামী হোৱাৰ পিছত আমাৰ পৰিয়ালৰে সেই পৰিয়ালৰে শ্ৰীৰাম গুৰু সত্ৰাধিকাৰ হ'ল। শ্ৰীৰাম গুৰুৰ পিছৰ পৰা এতিয়ালৈকে আমাৰ পৰিয়ালৰ 19 পুৰুষ সত্ৰাধিকাৰ হৈছে। আৰু এই মাজুলীৰ পৰাই সত্যবৰদেৱ বুলি এজন আহি ইয়াতে 1818 চনত এই কমলাবাৰী সত্ৰ প্ৰতিষ্ঠা কৰে। আৰু এই কমলাবাৰী মাজুলী কমলাবাৰী আৰু চতিয়া কমলাবাৰীৰ মাজত এই সম্পৰ্ক। তাৰমানে আমি এতিয়া যিখন সত্ৰত আছোঁ, যিভাগ সত্ৰত এতিয়া আছোঁ, সেইভাগ মূল ঠাল হ'ল মাজুলীৰ যিভাগ কমলাবাৰী সত্ৰ আছে, সেইটোৰ এটা ঠাল হ'ল গৃহস্থী কমলাবাৰী সত্ৰ চতিয়া, নহয়নে? ঠাল বুলি নকওঁ, ঠিক হয়। এই পৰিয়ালৰ পৰাই উত্তৰাধিকাৰী, যিহেতু মাজুলী কমলাবাৰী সত্ৰ হৈছে উদাসীন আৰু এইখন হৈছে গৃহস্থী। উদাসীনতো বিয়া বাৰু নাপালে ল'ৰা ছোৱালী নহয়, গতিকে সত্ৰাধিকাৰ কৰিবৰ কাৰণে এই কমলাবাৰী সত্ৰৰ পৰা তালে উত্তৰাধিকাৰী ইয়াৰ পৰা ল'ৰা যায়। এইকণতে মই আৰু অকণমান মনতে ফুদুৱাই থকা কথা এটা মই আপোনাক অৱগত কৰোঁ। উদাসীন সত্ৰ আৰু গৃহস্থী সত্ৰ, যিহেতু আপুনি এইভাগ গৃহস্থী সত্ৰৰ সত্ৰাধিকাৰী, অকণমান বুজাই দিয়ক। আৰু লগতে গৃহস্থী সত্ৰ অসমৰ আৰু আন আন প্ৰান্ততো দেখিবলৈ পোৱা যায়, কিবা আছে নেকি? হয়, আছে। গৃহস্থী মানে য'ত বিয়া বাৰু সংসাৰ হয়, বিয়া বাৰু পাতে, তাক গৃহস্থী বুলি কয়। আৰু য'ত বিয়া বাৰু নেপাতে, উদাসীন হয়, সেইখন উদাসীন সত্ৰ বুলি কয়। কথা হ'ল, গৃহস্থী সত্ৰখন গাঁৱৰ লগত সম্পৰ্ক দেই, গাঁৱৰ লগত সম্পৰ্ক। সত্ৰখনে গাঁৱৰ ভকতসকল গাঁৱত বসতি কৰে আৰু তিথিয়ে পালে আহে, মাজে সময়ে তেওঁ খবৰ লয়। কিন্তু কথা হৈছে
উদাসীন সত্ৰ কিন্তু বিয়া বাৰু নপতা, চাৰিওফালে চাৰি হাতী, হাতী মানে ভকতসকলৰ বহা চাৰিওফালে হেৰিকে থাকে, হাতী হিচাপে থাকে। এই আমাৰ হেৰিয়ে যে চাৰিওফালে চাৰে হাতী, মাজতে কীৰ্তন ঘৰ, চৌধুৰীয়ে প্ৰসংগ কৰে নামৰ কীৰ্তন, এনেকৈ এটা পদ আছে তাৰমানে। গতিকে মাজত নামঘৰ থাকে, চাৰিওফালে চাৰি ভকতসকল থাকে, আৰু সদায় সত্ৰাধিকাৰৰ লগত বা ভকতসকলৰ লগত নামঘৰৰ লগত তেওঁলোকৰ অন্য কথা নাই, আৰু সংস্কৃতি চৰ্চা কৰিব লাগে আৰু নাম কীৰ্তন কৰিব লাগে আৰু সত্ৰাধিকাৰৰ লগত সম্পৰ্ক ৰাখিব লাগে। এইটো পাৰ্থক্য দেই। হয়, পাৰ্থক্য তাৰমানে এইটোৱেই বুজিলোঁ যে গৃহস্থী সত্ৰ আৰু উদাসীন সত্ৰৰ মাজত পাৰ্থক্যটো মূলতে তাত শংকৰী কলা কৃষ্টিৰ যিসমূহ আছে তাত চৰ্চাটো অধিক হয় গৃহস্থী সত্ৰতহে। ইয়াত গৃহস্থী সত্ৰত শংকৰী কলা কৃষ্টিৰ ক্ষেত্ৰত চৰ্চাৰ ক্ষেত্ৰত সামান্য অলপ কম হোৱা যেন দেখা কম হয়, মানে কাৰণ ভকতসকল গাঁৱতহে থাকে, গাঁৱৰ খেতি বাতি বা অন্যান্য কাম কাজত তেওঁলোক ব্যস্ত থাকে, মাজে সময়েহে আচলতে সংস্কৃতিৰ চৰ্চা হয়। কিন্তু উদাসীন সত্ৰবিলাকত একেবাৰে শুই উঠাৰ পৰা ৰাতি শয়ন কৰালৈকে সতে সংস্কৃতিৰ চৰ্চাই থাকে, সংস্কৃতিৰ চৰ্চাই থাকে। সন্ধিয়া সময়ত গা ধুই অধ্যাপকসকলৰ ওচৰত বৰগীতেই হওক, খোলেই হওক, নৃত্যই হওক, তেওঁলোকে প্ৰশিক্ষণ ল'বলৈ যায়। সন্ধিয়া সেইটো নিয়মেই আৰু গুৰু ভতিমা গালে লক্ষীপুৰ ভকতৰ ল'ৰাই গুৰু ভতিমা গোৱাৰ পিছত নামঘৰত সেৱা কৰি তেওঁলোকে প্ৰত্যেকে অধ্যাপকসকলৰ ওচৰলৈ গৈ খোল শিকিব, বৰগীত শিকাই বৰগীত শিকিব, নাম লুকা শিকিব, ওজাপালি শিকাই ওজাপালি শিকিব, বিভিন্ন তেওঁলোকৰ সেয়া মানে নিত্য নৈমিত্তিক নৃত্য সদায় কাৰ্যৰ চৰ্চাটো। মানে কোনোবাই যেতিয়া মাতিব, এই বাবুৰাম আছেনে, ৰাম গৈছো ৰ'ব, তাৰমানে ৰাম, তেনেকুৱা সম্বন্ধটো তেনেকুৱা। গতিকে সিও এক সংস্কৃতি। নিশ্চয় সেইটো এটা বাবাই ৰাম তেনেকুৱা শব্দবিলাক কি কৈছে বা কি হ'ল তেনেকৈ নহয়, ৰাম বুলিহে উচ্চাৰণ কৰে, সম্বন্ধটো ৰাম বুলিহে ৰাম ভৰাই যায়। কোনোবাই মাতিলে ৰাম উচ্চাৰণ। আন এটা প্ৰসংগলৈ, কাৰণ আজি যিহেতু আমাৰ আলোচনাৰ মূল বিষয় হ'ল নৃত্য, আৰু আপুনি এজন নৃত্যৰ বিশাৰদ। ভাৰতীয় যি শাস্ত্ৰীয় নৃত্য আছে, সেই শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত অসমৰ সত্ৰীয়া নৃত্য অন্যতম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি সৃষ্টি কৰি থৈ গৈছিলে 15শ শতিকাতে অংকীয়া নাটৰ মাধ্যমেৰে, সেই সত্ৰীয়া নৃত্যৰ উৎপত্তি আৰু ক্ৰমবিকাশ সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰোঁ। এই সত্ৰীয়া নৃত্য মানে গুৰুজনাই প্ৰথমতে নাটক লিখিছিল। প্ৰথম চিহ্ন যাত্ৰা, আপোনালোকে নিশ্চয় জানে চিহ্ন যাত্ৰা। তাৰপিছত পৰ্যায়ক্ৰমে শংকৰ গুৰুজন আৰু মাধৱ গুৰুজনাই, শংকৰদেৱ মাধৱদেৱে 12 নাটক বুলি কয়, 12খন অংকীয়া ভাওনা নাটক লিখিছিলে। আৰু হয়, আমিতো সাধাৰণতে জানো 7খন অংকীয়া নাটক লিখা বুলি। নহয়, এই শংকৰদেৱ আৰু মাধৱদেৱৰ, এই মাধৱদেৱৰ যেনিবা নাটকবিলাকক ঝুমুৰা বুলি কয়। আজি দধি-মথন যি বুলি কয় যে, ভোজন বেহাৰ, দধি-মথন, এইবিলাক মাধৱদেৱৰ। এইবিলাকো মানে ঝুমুৰা বুলি কয়, হ'লেও অংকীয়া নাটৰ ভিতু হোৱা, সেয়েহে 12 অংক বুলি কয়। অংকীয়া গুৰুজনাই লিখা নৃত্যক 12 অংক বুলি কয়। আৰু সত্ৰীয়া নৃত্যটো সেইটো এটা ভাওনাৰ নাটকৰ মাজৰ এটা ভঁৰাল বুলি কৈ থৈ দিছোঁ। যেনেকৈ এটা প্ৰয়োজন সাপেক্ষে আজি বোলে সভাত কৃষ্ণ নৃত্যত কৰিব লাগে, গতিকে ভাওনাৰ পৰাই কৃষ্ণ নৃত্য ভাগ আনি আজি কৃষ্ণ নৃত্য ভাৱকে দিব লাগে। গতিকে ভাওনাৰ পৰাই আহিলে আজি বোলে সূত্ৰধাৰী নৃত্য দিব লাগে, সূত্ৰধাৰী নৃত্য ভাওনাৰ পৰাই আহিলে। আজি গোপী নৃত্য দিব লাগে, গোপী নৃত্য ভাওনাৰ পৰা আহিলে। তাৰ বাহিৰেও কিছুমান নাচ আছে, যেনেকৈ ঝুমুৰা নাচ। ঝুমুৰা নাচ ভাওনাত দেখা নাযায় দেই। তাৰ বাহিৰে আপোনাৰ ভোজন বেহাৰ নাটকৰ দধি, এই যে নাদুভংগী নাটকৰ পৰাই আহিছে। তাৰপিছত সূত্ৰধাৰী নাটকৰ পৰাই আহিছে, অপ্সৰা নাটকৰ পৰাই আহিছে, নাটকৰ মাজৰ অংশ লৈ আহিছোঁ। গতিকে
নাটকৰ মাজেদি আহিছে আৰু ক্ৰম বিকাশ বুলি কওঁতে আগতে মই অশিক্ষিত বুলি নকওঁ, সেই সহজ সৰল মানুহখিনিয়ে কৰা আৰু বৰ্তমান শিক্ষিত চামে কৰাৰ মাজত বহুত পাৰ্থক্য আমি দেখা পাইছোঁ। সেই সহজ সৰল মানুহখিনিয়ে যে ধৰি লওক মই তুলনামূলক মই অনুভৱ কথা কৈ দিওঁ। আগতে মই আমাৰ গাঁৱত দেখা পাওঁ ৰাগটো দিওঁতে হাতটো এনেকৈ কয় হাতটো দিছেনে? কিন্তু এতিয়া যদি এজন যুৱকে কৰে তেনেহ'লে সেইটো গতিকে পাৰ্থক্যবোৰ তেনেকুৱা। আৰু এতিয়া শিক্ষিত চামে নানান অধ্যয়ন কৰিছে গোটেই ডান্স ৱৰ্ল্ড। মই আমাৰ ডক্টৰ জগন্নাথ মহন্তৰ ঘৰত যেতিয়া আছিলোঁ, ডান্স ৱৰ্ল্ড বুলি এখন মানে পুথি পাইছিলোঁ, গোটেই পৃথিৱীৰ নাচৰ বিষয়ে আছে। তেনেকৈ ভৰতমুনিৰ নাট্যশাস্ত্ৰ, কুমুকৰ কবিৰ সংগীত শাস্ত্ৰ, তাৰপিছত এই শ্ৰীহস্ত মুক্তাৱলী দেই, শ্ৰীহস্ত মুক্তাৱলী, এনেকৈ বহুত শাস্ত্ৰবিলাক পঢ়ি অধ্যয়ন কৰি তাৰ অৰ্থ কোনটো মুদ্ৰা কি অৰ্থ বুজায় জানি বুজি কৰা আৰু নাজানি কৰাৰ মাজত পাৰ্থক্য দেখা পাইছোঁ। গতিকে সেইকাৰণে ক্ৰমটো শিক্ষিত শিক্ষাৰ লগে 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 ই এটা বেলেগ বস্তু পাৰ্থক্য। এতিয়াৰতো কথাই বেলেগ, এতিয়াতো গৱেষণা কৰিছে। এতিয়া অলপতে যিগৰাকী গণ্ডলী এইবাৰ বিষ্ণুৰাভা বঁটা পাইছে, তেওঁতো ডক্টৰ মল্লিকা নৃত্যৰ ওপৰত তেওঁ গৱেষণা কৰিছে। তেওঁৰ প্ৰকাশভংগী আৰু আমাৰ সহজ সৰলৰ মাজত পাৰ্থক্য আছে। গতিকে মই ভাবোঁ এতিয়া আমি চেষ্টাৰ ক্ৰমান্বয়ে চেষ্টা চলি আহিছে আৰু এতিয়াও যুৱ প্ৰজন্মই ইয়াক চেষ্টা কৰি গৈছে আৰু ইয়াৰ বিকাশ ঘটিব। এই মই আশা কৰিছোঁ। কিবা আছেনে? পৰিষ্কাৰ হৈছেনে? একদম ধুনীয়াকৈ পৰিষ্কাৰ হৈছে। তাৰমানে তেতিয়া সেই 15শ শতিকাতে কৰা নৃত্য আৰু এটা ক্ৰমৰ বিকাশৰ মাধ্যমেৰে আহি আহি আগতে ধৰি লোৱা ৰুঠোদাই নাচটো আমি দেখা পাইছিলোঁ যে আমি সৰুতে দেখা পাইছিলোঁ ৰিধিন থেই ৰিধিন থেই ৰিধিন থেই, যিটো নাম জলক ৰিধিন থেই তাত এইটো জলক বুলি কয়। এইটো পৰিস্ফুট আৰু পৰিস্ফুট হয়। ৰিং কিন্তু আগতে থেই ৰিং থেই এনেকৈ দেখা পাইছিলোঁ, কিন্তু এতিয়া সেইটো নহয়। এইটো কি? হৃদয়ত অষ্টদল পদ্ম আছে, ইয়াৰ পৰা ফুল নি ভগৱানৰ ওচৰত চৰ্চা অৰ্চনা কৰিলোঁ, অৰ্চনা কৰিলোঁ। মানে কি স্পষ্টকে ফুটি উঠিছে। স্পষ্ট। এতিয়া জানি বুজি কৰা নাজানি কৰাৰ মাজত পাৰ্থক্য আছে। মই কেনেধৰণেহে ভাবিছোঁ এতিয়া মানে বিকাশ হৈছে, সুন্দৰ হৈছে আৰু সুন্দৰ হ'ব। আমি সেইটোৱে আমি আশা সত্ৰীয়া নৃত্য মূলতে 3টা অংশত পৰিৱেশন কৰা: ৰামদানি, গীতৰ অংশ আৰু মেলা অংশ। মোৰ যদি ভুল হোৱা নাই, যিমানটো মই গম পাইছোঁ, এই 3 অংশৰ কথা আপুনি সুন্দৰকৈ আমাক। ৰামদানি, গীতৰ অংশ আৰু মেলা। দেই, ৰামদানি অংশ হৈছে শুদ্ধ নৃত্য দেই, আংগিক ভংগী। আংগিক ভংগীত প্ৰথমতে সভাৰ মাজলৈ বা হেৰিয়ালে নামঘৰলৈ বা কীৰ্তন ঘৰলৈ প্ৰৱেশ হয়। প্ৰথমতে সেৱা জনালে, তাৰপিছত ফুলৰ ধিম থাক যিটো আগতে মই কৈছোঁ যে হৃদয়ৰ পথজনক কৰি পেলাই 5 খোজ, মানে কমচে কম 5 খোজ আগলৈ যায়। পঞ্চভূতত 5টা খোজ আগলৈ যায়। তাৰপিছত দশদিগপালক প্ৰণাম কৰে দেই। আকৌ এনেকৈ কৰে, এইটো দশদিগপালক প্ৰণাম জনাই মুজুৰা হস্তেৰে পাতে। মুজুৰা হস্তেৰে পাতে প্ৰণাম কৰি পেলাই নৃত্য আৰম্ভ কৰে দেই। খিত্তা দিদ্ধি নাদ্ধি তানি, খিত্তা দিদ্ধি নাদ্ধি তানি, খিত্তা দিদ্ধি নাদ্ধি তানি, খিত্তা দিদ্ধি নাদ্ধি তানি, খিত্তা দিদ্ধি
দেইতানি খিতা দিদে দেইতানি খিদে জিদে দিনা দিদে না দেইতানি খিতা দিদে না দেইতানি মই কুমুৱাই লিখলো ৰামদানী হয় এনেদৰে এইটো ঝুমুৰা নাচ বুলি কয় আকৌ দেই মানে সেই ঝুমুৰা নাচটোৱে ৰামদানী অংশত ঝুমুৰা নাচৰ ৰামদানী অংশ প্ৰত্যেকখন নাচৰে ৰামদানী বেলেগ বেলেগ আছে হয় হয় ৰামদানী অংশ বেলেগ গীতৰ অংশ বেলেগ মেলা অংশ এতিয়া তাৰপিছত আহিব গীতৰ অংশ এটা কথা সত্ৰত আগতেও এতিয়াও গীতটো গায় যদিও তালহে ৰক্ষা কৰে গীতৰ কথাখিনিত অভিনয় প্ৰকাশ নকৰে দেই গতিকে ঝুমুৰা নাচৰ গীত ভাগ হৈছে ধৰমজ্যোতিতা ৰাসানিতা খিতিতাক ৰাসানিতা খিতিতাক ৰাসানিতা খিতিতাক খিতা ধেই ধিঙানিতা খিতিতাক ধিঙানিতা খিতিতাক ধিঙানিতা খিতিতাক খিতা ধেই এইটো ৰাতানিতা খিতিতাক ৰাতানিতা খিতিতাক ৰাতানিতা খিতিতাক খিত এনেকৈ তালটোহে ৰক্ষা কৰে এইটো গীতৰ অংশত ক'লে গীতৰ ৰামদানীৰ পিছত গীতৰ কথা কৈছোঁ গীত যেতিয়া আৰম্ভ হ'ব গীতটো গাই থাকিব আৰু তাল ৰক্ষা কৰি মাজত ঘাপ আহিব তাত হেৰি নাচ ব্যৱহাৰ হ'ব কিন্তু অভিনয় নহয় ভাৱ প্ৰকাশ নকৰে ইয়াৰ পিছত মেলা নাচ সামৰণি মেলা নাচ কি থাকিব মেলা নাচৰ সেই নাচেই থাকিব তাৰমানে শুদ্ধ নৃত্যৰ নিচিনাকৈ সামৰণি নাচ পোৱাৰ মানে অভিনয় থাকিব সেই য'ত ৰামদানী অংশটো থাকিব সত্ৰীয়া নৃত্যত অভিনয় চাওক দেই সত্ৰীয়া নৃত্যত অভিনয়ৰ ভাগটো বেলেগ অংশটো বেলেগ সত্ৰীয়া নৃত্যৰ অভিনয়ৰ গোটেইটো ওজাপালিত সোমাই আছে নাচবিলাকত ক'তো এনেই হেৰি হয় এতিয়া ধৰি লওক এইফালে চালক এইবিলাক যত হস্ত ততো দৃষ্টি য'ত হাত থাকে তাত দৃষ্টি যাব লাগে এইটো ঠিকেই আছে কিন্তু যিখিনি মানে গীত লেখে তাত ভাৱ প্ৰকাশ নকৰে কিন্তু ওজাপালিত আকৌ গোটেই অভিনয়ৰ কৌশল সত্ৰীয়া নৃত্যৰ অভিনয়ৰ যিটো ষ্টাইল ওজাপালিৰ মাজত আছে যেনেকৈ এতিয়া ধৰি লোৱা ধ্বংস কৰে এতিয়া অন্য নাচত ক'লে ক'ব যে ধ্বংস কৰে বা ধ্বংস কৰে কিন্তু ওজাপালিত আমি দেখা পাইছোঁ নাশ কৰে বেলেগ নে গতিকে গোটেই বহুত হেৰি আছে তাৰমানে ইয়াত যে দেখা শুনা এনেকুৱা মানে গোটেই অভিনয়ৰ যিবিলাক কৌশল যিবিলাক সত্ৰীয়া নৃত্যৰ অভিনয়ৰ যিটো ষ্টাইল ওজাপালিত মানে অভিনয় মই এটা সত্ৰত প্ৰচলিত কথাহে কৈছোঁ সত্ৰৰ পৰা বাহিৰলৈ অহাৰ লগে লগে তাৰ হেৰি বেলেগ হৈ যাব বুজি পাইছানে কথাটো মানে গোটেই অভিনয় শৈলীটো সেই ওজাপালিতে সোমাই আছে আৰু প্ৰতিটো মুদ্ৰাৰ একো নাম আছে প্ৰতিটো মুদ্ৰাৰ নাম আছে যেনে এইটো মই এটা অলপত দেখুৱালোঁ এইটো মুজুৰা হস্ত কৃষ্ণৰ মঞ্জুষ কেকৰি যে কুতুলা চুলি যে কুতুলা চুলিৰ পৰা যে মঞ্জুষ কেকৰি হস্তটো হৈছে বুলি কৈছে দেই তাৰপিছত এতিয়া আৰু কি কৰিম এইবিলাক হস্তটো যিটো অলপত্ম হস্ত কোনো হেৰি বুজালে ফুল বুজালে তাৰপিছত তেনেকৈ এই হস্তবিলাকতো পতাক ত্ৰিপতাক অৰ্ধপতাক কৰ্তৰি মুখ বেলেগ বেলেগ আছে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰি গৈ থাকিব এইটো হৈছে ৰজা এইটো হৈছে স্বতন্ত্ৰ ৰজা দেই ৰজাৰ যি দেখুৱাওঁ বোলে এইটো ৰজা আকৌ এইটো হৈছে কৰ্তনী ৰজা যেনেকৈ আমি দেখুৱাম এতিয়া ধৰি লোৱা কাক দেখুৱাম এতিয়া ধৰি লোৱা কংস স্বতন্ত্ৰ ৰজা মানে এই হস্ত্ৰ মধ্যতে গম পাই যাম যে এইটো আমি ৰজা দেখুৱাইছোঁ তাৰপিছত এতিয়া নন্দক দেখুৱালোঁ নন্দক কৰ তুলিৰ ৰজা তাৰমানে হেৰিয়া কংস কৰ দিব লাগিব গতিকে হাতখন
ইন্দ্ৰৰ কাৰণে আকৌ আমি এনেকৈ দেখোঁ হয় ইন্দ্ৰ বুজাবলৈ এনেকুৱা ধৰণৰ কথা বহুত আছে আমাৰ মাজত সময় লাগিব যথেষ্ট সময় লাগিব কম সময়ৰ ভিতৰত এইখিনি শিকাৰ বা জনাৰ বা শেষ কৰাৰ বিষয়বস্তু নহয় তথাপি মোৰ তাৰ মাজতে এটা কথা মনত আহিলে পটককৈ মনত আহিলে সেই কথাটো সুধিলোঁ আপোনাক অসম চৰকাৰৰ ফালৰ পৰা আপোনাক শিল্পী পেঞ্চন প্ৰদান কৰিছে নৃত্যৰ ক্ষেত্ৰতে আৰু লগতে 2023 চনত আপোনাক অসম চৰকাৰে কলাগুৰু বিষ্ণু ৰাভা বঁটাও প্ৰদান কৰিছে অকণমান কৈ দিয়কচোন মানে এইটো কেনেকৈ নিৰ্বাচন কৰে মই নাজানো হয় এইটো আমি পিছত ফোন কৰি বা পেপাৰত বা হে জানিছোঁ আমাৰতো ঘৰত চক খাই উঠিলে বিষ্ণু ৰাভা বঁটা বোলে নিৰ্বাচন দিছে মই নিজেই নাজানো যেতিয়া তাৰ পৰা মানে কিবা কিবি বায়'ডাটা বিচাৰিছে ফটো বিচাৰিছে তেতিয়াহে এটা হেৰি হৈছে গম পালোঁ পিছদিনাখন পেপাৰত সম্পূৰ্ণ হৈছে সেইটো এটা সুকীয়া কথা দেই এতিয়া মই ভাবোঁ সত্ৰীয়া নৃত্যৰ বা অসমীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যিটো আমি চেষ্টা চলাই আহিছোঁ হৈছে বা চেষ্টা চলাই যাব পাৰিছোঁ যিমানখিনি গুৰুজনৰ কলাকৃষ্টিক আমি ধৰি ৰাখিব পাৰিছোঁ বা ৰাইজৰ মাজত বিলাব পাৰিছোঁ বিদেশত বাহিৰত আমি শিকাব পাৰিছোঁ বা প্ৰচাৰ কৰিব পাৰিছোঁ তাৰ প্ৰতি এই ত্যাগৰ প্ৰতি স্বীকৃতিস্বৰূপে শিল্পী পেঞ্চন আগবঢ়াইছে বুলি মই ভাবিছোঁ তেনেকৈয়ে বিষ্ণু ৰাভা বঁটাও সেই একেই কথা সত্ৰীয়া নৃত্যৰ বা অসমীয়া সংস্কৃতিৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসম চৰকাৰে মোক প্ৰদান কৰিছে বুলি মই ভাবিছোঁ এইখিনিতে অসম চৰকাৰলৈও মই কৈছোঁ যদিও এতিয়া মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ নিশ্চয় আৰু ময়ো কওঁ যে আপুনি নৃত্যৰ ক্ষেত্ৰত এজন সাধক কাৰণ আমি দেখিয়ে আহিছোঁ পুৱেটো জীৱন আপুনি নৃত্যৰ লগত জড়িত হৈ আছে নৃত্যৰ চৰ্চা কৰিছে প্ৰচাৰ কৰিছে প্ৰসাৰ কৰিছে গোটেই পুৱেটো জীৱন মানে আপুনি সাধক বুলি ক'লেও আপোনাক বঢ়াই কোৱা কেতিয়াও নহয় সেইটো আমি নিজেও স্বচক্ষে সেইটো আপোনাক দেখি আহিছোঁ সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰতে এই সত্ৰীয়া নৃত্যটো আমাৰ অসমত শাস্ত্ৰীয় নৃত্য হিচাপে 2000 চনৰ 15 নৱেম্বৰত স্বীকৃতি পালে মই আন এটা কথা ক'লোঁ আন এটা মানে নৃত্যৰ কথা সত্ৰীয়া নৃত্য যেতিয়া পৰিৱেশন কৰা হয় তেতিয়া সাজপাৰ অলংকাৰ লগতে তালৰ কথা যদিও আপুনি কৈছিলে মই আপোনাক কৈ দিছোঁ ইয়াৰ লগত কেনেকুৱা নহয় সত্ৰীয়া নৃত্য বুলি ক'লে বৰ্তমান এক আহাৰ্য অভিনয় বা এক আহাৰ্য নৃত্য কৰিছে পণ্ডিতসকলে বা আমাৰ বৰ্তমানৰ শিল্পী সমাজে সেইটো সুকীয়া কেনেকুৱা কিন্তু সত্ৰীয়া নৃত্য বুলি কওঁতে আমি সত্ৰীয়া নৃত্য বুলি ক'লে সত্ৰত যিটো প্ৰদৰ্শিত হৈ আছে আমি মোৰ কিন্তু মনটো আৰু সেই দৃষ্টিটো আমাৰ তালে যায় গতিকে সত্ৰত সত্ৰীয়া নৃত্য বুলি ক'লে যেনে কৃষ্ণ নৃত্য ধুতি আৰু টঙালি তাৰপিছত কিৰীতি তাৰপৰা কৰ্ণাটক কুণ্ডল বাজু এইবিলাক ব্যৱহাৰ হয় এইটো যেনিবা আমি সত্ৰীয়া ভাষাত অধবাস ধুতি উৰ্ধবাস বুকু চোলা তাৰপিছত হাতত বাজু কৰ্ণাটক কুণ্ডল এইবিলাক আমি ব্যৱহাৰ কৰোঁ তেনেকৈ কৃষ্ণ নাচৰ ক্ষেত্ৰত ঝুমুৰা নাচৰ ক্ষেত্ৰত ঘূৰি বুকু চোলা টঙালি মূৰত পাগুৰি মাৰি হেৰি কৰে কি কয় ঝুমুৰা নাচ ব্যৱহাৰ হেৰি হয় তেনেকৈ নাদু ভংগী নৃত্যটো ধুতি বুকু চোলা কিৰীতি বা টুপি বুলি কয় এইটো দেই এইটো বহা নাচৰ টুপি বুলিহে কওঁ আমি এতিয়া তাৰ সেইটো টুপিটোৰ নামেই নাই যিটো এতিয়া কৃষ্ণই মূৰত দিয়া হয় বা ৰামৰ মূৰত যিটো দিয়া হয় আমি এইটো বেহাৰ নাচৰ টুপি বুলি কওঁ দেই মই সেই টুপিটোৰ নামেই এতিয়ালৈকে আচলতে আমি কিৰীতি বা টুপি বুলিয়ে কওঁ কি বুলিয়ে কিন্তু নামটো কি তাৰ এই বহা নাচৰ টুপিটো পিন্ধিব লাগে তেনেকৈ বুলি কয় গতিকে কৃষ্ণৰ কিৰীতি বুলি কয় তেনেকৈ গোপীসকলৰ ঘূৰি এতিয়া বাহিৰত বেলেগ বেলেগে পিন্ধে ঘূৰি আৰু এইখন চাদৰ কুণ্ডল আকৌ চালি নাচত আকৌ ড্ৰেছটো সুকীয়া হয় ঘূৰি পিন্ধে দুফালে দুখন আঁচল লয়
তাৰ পৰা হেৰি কি কয় মূৰত মানে ওপৰলৈকে জঙাকৈ এটা হেৰি লগাই পেলাই হেৰি এখন চিটকানি এখন এনেকৈ দিয়ে তাৰমানে মই সেইটো এতিয়া বুজাই দিব নোৱাৰোঁ আচলতে ছবি নাহিলে যে জাষ্ট এনেকুৱা বুজাই দিব নোৱাৰোঁ কিন্তু নামবিলাক অদবাস ধুতি বা তিৰোতাগণৰ ক্ষেত্ৰত বা স্ত্ৰীৰ লাস্য নৃত্যৰ ক্ষেত্ৰত ঘূৰি আৰু চাহ আৰু কিবা আছে নেকি নাই ঠিকে আছে তালটোৰ সম্পৰ্কে ন তালটো প্ৰতিখন নাচৰ বেলেগ বেলেগ এতিয়া ধৰি লওক ৰামদানীত আমি যিটো দেখালোঁ হেৰি এতিয়া কৈছোঁ যে এতিয়া অথনি ঝুমুৰা নাচৰ এই মুখত আহি গ'লে ঠুকুনি তাল বুলি ঠুকুনি তাল আকৌ গীত হেৰিয়াত গীতত ব্যৱহাৰ হওঁতে আকৌ তাল সুকীয়া যিটো গীতত তাল বান্ধি থোৱা আছে সেই তালটো ব্যৱহাৰ হ'ব গতিকে প্ৰতিখন নাচৰ তাল বেলেগ বেলেগ হ'ব পাৰে এতিয়া ধৰি লওক তাৰে কৃষ্ণ নাচ দেই গতিকে নাচৰ অনুপাতে কেৱল বন্ধা থাকিব গীতৰ ক্ষেত্ৰতহে ক'ব পাৰিম যে এইটো ধৰ্মজ্যোতি তাল বাজিব এইখন কৰি তাল বাজিব এইখন ৰূপজ্যোতি বাজিব এইখন বা অন্য কিবা বেলেগ তাল বাজিব তেতিয়া তাৰমানে সেই গীতৰ লগত বন্ধা থাকিব তাল বন্ধা থাকিব দেই বৰগীতত লিখাই থাকে ৰাগ অমুক তাল অমুক লিখা থাকে সুনিৰ্দিষ্টভাৱে তাত উল্লেখ থাকে আমি যদিও আজি বিশেষকৈ আলোচনা সত্ৰীয়া নৃত্যৰ ওপৰত কৰি আছোঁ বা কৰিলোঁ কিন্তু তথাপিও আপুনি এজন সত্ৰীয়াৰ বাহিৰেও শাস্ত্ৰীয় বিভিন্ন নৃত্যশৈলীৰ লগত আপুনি জড়িত কথকলীয়ে হওক ভাৰতনাট্যমেই হওক বা আন যি শাস্ত্ৰীয় নৃত্যশৈলী আছে তাৰ লগত আপুনি জড়িত বা বিশাৰদ এতিয়া নতুন প্ৰজন্মই নতুন ল'ৰা ছোৱালী যোনে শাস্ত্ৰীয় নৃত্য শিকিবৰ কাৰণে আগ্ৰহী বা আগবাঢ়ি আহিছে তেখেতসকলে মূলতঃ কোনকেইটা কথাৰ ওপৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰি পেলাই তেওঁলোকক উদ্দেশ্য কৰি আপুনি একেষাৰ হয় এতিয়া মূল বস্তুটো সত্ৰীয়াৰ যিটো বৈশিষ্ট্যটো ঠিক থাকিব লাগিব সি যাতে বিনষ্ট নঘটে আৰু লগতে ক'লোঁ মই যতো হস্তু ততো দৃষ্টি আঙুলি য'ত থাকিব তাত দৃষ্টি থাকিব লাগে আৰু সত্ৰীয়া নৃত্যৰ যিটো মাটি অখৰা একদম সুন্দৰকৈ জানি ল'ব লাগে সত্ৰীয়া নৃত্যৰ মাটি অখৰাখিনিয়েহে সত্ৰীয়া নৃত্যৰ ব্যাকৰণ এনেই আজি বোলে মই সৃষ্টিমূলক প্লে কৰি পেলাই অভিনয় প্ৰকাশ কৰিছোঁ বুলি যদি অন্যান্য ষ্টাইললৈ লৈ যায় এইটোতো অপ্ৰভংশ বা এইটো সত্ৰীয়া নৃত্যৰ যিটো বৈশিষ্ট্যৰ পৰা আঁতৰি যাব বুলি ভাবিছোঁ এতিয়া খুব সাৱধান হ'ব লাগিব সত্ৰীয়া নৃত্যৰ যিটো যে বৈশিষ্ট্য বিনষ্ট নষ্ট নহয় গতিকে সেইটোৰ প্ৰতি খুব ধ্যান ৰাখিব লাগিব সত্ৰীয়া নৃত্যৰ থিয় হোৱা ভংগীটো কৰা বুলি কয় বুঢ়া বুলি কয় সমান হৈ থাকিব লাগে গতিকে সেইটো যদি আমি খাৰা হৈ থাকোঁ তাৰ আৰু এটা হেৰি আছে তাত আমাৰ সত্ৰত অধ্যাপকে কৈছিলে মানে মোৰ গুৰুৱে কৈছিলে সত্ৰীয়া নৃত্যৰ যিটো কৰা থিয় হোৱা ভংগীমা সেইটো 3 মিনিট যদি আমি থাকোঁ তেনেহ'লে আমাৰ সংযম শক্তি বৃদ্ধি পায় তাৰমানে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই সত্ৰীয়া নাচৰ সত্ৰীয়া সংস্কৃতিৰ আৰম্ভণিতে সংযমী হ'বলৈ আমাক শিকাই থৈ দিছে আজি গায়ন বায়নতেই হওক নাচতেই হওক চবতেই কিন্তু কৰাটো ব্যৱহাৰ গতিকে আমি জানিব লাগিব যে গুৰুজনাই আমাক সংযমী হ'বলৈ প্ৰথমতে নিৰ্দেশ দিছে প্ৰথমতে সংযমী হ'বই লাগিব
তাতে সেই উৰাটোত যদি আমি 3 মিনিট সময় তেনেকৈ উৰা কৰি থাকোঁ তেতিয়াই মানুহ প্ৰথমতে সংযমী প্ৰথম সংযমী হ'বই লাগিব একচুৱেলি। গতিকে গুৰুজনায়ো আমাক এই 500 বছৰ আগতে কৈছে সংযমী হোৱা। তাৰমানে কি হৈছে এনেই প্ৰতীকীহে আমাৰ বস্তুবোৰ, প্ৰতীকীহে যেনে কৃষ্ণ। তাৰমানে মই এটা কৈ থাকোঁ যে ভাৰত নাট্যমত কৃষ্ণটো এনেকৈ দেখুৱায় আৰু সত্ৰীয়াত কৃষ্ণটো কি হয় এনেকৈ দেখুৱায়। এতিয়া কথা হ'ল এই কৃষ্ণটো আকৌ ইয়ালৈ নিয়াৰ লগে লগে ই বিষ্ণু হৈ যায়। এই হস্তটো এইটো শক হস্ত সহাটো। আকৌ এই যে 4টা আঙুলি যে এই 4টা আঙুলি শংখ চক্ৰৰ পৰা বুজাব পাৰে 4 হস্ত। গতিকে এইবিলাক প্ৰতীকী আকাৰে তাৰমানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক সেইখিনি দি থৈ গৈছে। আজিৰ পৰা 500 বছৰ আগতেই 1500 শতিকাতেই তেওঁ এতিয়াই সেয়া সৃষ্টি কৰিছে। এতিয়া সেইটো এনেকৈ এইটো এটা কৰণ আছে, শকতাস্যকৰণ এনেকৈ দিয়ে। মই এতিয়া মোৰ এটা কথা দুখৰ কথা মই কৈ থওঁ এইখিনিতে। তোমালোকে ভাবিছা মই ঔষধ বহি আছোঁ, গম পাইছোঁ শাৰীৰিক অসুস্থতাৰ কাৰণে বছৰেই হ'ল এতিয়া মই এটা দুৰ্ঘটনা হৈ পেলাই মই তলত বহিব নোৱাৰোঁ। গতিকে তোমাৰ যোগেদি মই যি আমাৰ এই আমাৰ দৰ্শকসকলেও গম পাব যে আপোনাৰ শাৰীৰিক অসুস্থতাৰ কাৰণেহে আপুনি মানে পীড়াখনত ভুগিবলগীয়া হৈছে। মই দেখুৱাই দিলোঁ এইটো 4 বুজায় মানে ইংৰাজী 8টো দেই, ইংৰাজী 8টো বুজায়। এই গায়ন মানে যে ঢেৰাপাক দিয়ে যে 4 হৈ আহে, 4 এটা হৈ পেলাই প্ৰৱেশ কৰে। গতিকে এই 4টো বহুত মানে তাৎপৰ্য আছে। ব্যাখ্যা কৰিবলৈ পালে মই ইমান এতিয়া ব্যাখ্যা নকৰোঁ, এতিয়া আমাৰ সময়ো নহ'ব। কাৰণ ইমান এইটো এটা ডাঙৰ বিষয়, বিশদ এটা বিষয়। ইমান কম সময়ৰ ভিতৰত সেইখিনি শিকি শেষ কৰা বা আপুনি কৈ কেতিয়াও আমাৰ শেষ নহ'ব। তথাপিও ধৰ্ম অৰ্থ কামমুখ্যও হ'ব পাৰে, 4 হস্তও হ'ব পাৰে, ধৰ্মৰ 4 খুঁটিও হ'ব পাৰে, অনেকটা 4 মানে মহত্ব সোমাই আছে, বহুত মহত্ব সোমাই আছে। আৰু আমি এই বিষয়বস্তু লৈ অনাগত দিনত ভৱিষ্যতে এদিন বিশদভাৱে আপোনাৰ লগত আলোচনা কৰিম। আপুনি আমাক ক'ব, আমি শিকিম। আজি যিহেতু আমাৰ সময় কম, ইমান কম সময়ৰ ভিতৰত আমি গোটেইখিনি শিকি বা জানি শেষ কৰিব নোৱাৰোঁ। সেইকাৰণে আমি আজি অনুষ্ঠান ইমানতে সামৰণি মাৰিব লাগিব। তথাপিও এই কম সময়ৰ ভিতৰতে আপুনি আজি আমাক যিমানখিনি শংকৰী কলাকৃষ্টি সম্পৰ্কে বা সত্ৰীয়া নৃত্যৰ সম্পৰ্কে আজি আমাক জনালে, আমি সঁচাকৈ সমৃদ্ধ হ'লোঁ। আৰু অনাগত দিনত ঈশ্বৰ ভগৱন্তই আপোনাক সুস্বাস্থ্যৰে দীৰ্ঘায়ু কৰি ৰাখক, যাতে আপোনাৰ শংকৰী কলাকৃষ্টিৰ এই সাধনা আপুনি অব্যাহত ৰাখিব পাৰে। পুনৰবাৰ ইমানখিনি সময় আপুনি আমাক দিয়াৰ বাবে আপোনাক বহুত বহুত শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ময়ো তোমালোকৰ এই চন্দক অনুষ্ঠানলৈ শুভ কামনা কৰিছোঁ। গুৰুজনৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ যাতে চন্দ্ৰছে আগুৱাই যাওক, গুৰুজনে কৃপা কৰক। বহুত বহুত ধন্যবাদ দাদা। আপোনালোকৰ এই আশীৰ্বাদেই আমাৰ সাহস, আমাৰ শক্তি। বহুত বহুত ধন্যবাদ। প্ৰিয় দৰ্শক, আজি আমি ইমান সময় গোপাল কৃষ্ণ গোস্বামী ডাঙৰীয়াৰ লগত কথা পাতিলোঁ শংকৰী কলাকৃষ্টিৰ সম্পৰ্কে। অনাগত দিনত নতুন আন এটা বিষয়ৰ সৈতে আন এজন নতুন অতিথিৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।